নির্বাচিত শিক্ষক কর্মচারী সংস্থার সভাপতি, কার্যকরী সভাপতি, উপসভাপতি, সম্পাদক প্ৰমুখে কৰ্মকৰ্তাসকল আৰু বিভিন্ন স্থানৰ পৰা আমাৰ বিভিন্ন শিক্ষক কৰ্মচাৰী সংগঠনৰ প্ৰতিনিধিবৰ্গ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহি সমবেত হোৱা আমাৰ চৰকাৰ শিক্ষাগুৰুসকল, আপোনালোকৰ যিবিলাক সমস্যা আৰু যি সমস্যা আপোনালোকৰ যি দাবী লৈ ইয়াত আপোনালোকে এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে, আপোনালোকৰ এই দাবীৰ ন্যায্যতাৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আছে। আৰু আপোনালোকে পূৰ্বেও দেখিছে যে আপোনালোকৰ বিভিন্ন সমস্যাবোৰ মই প্ৰায়ে অসম বিধানসভাত মই প্ৰশ্ন উত্থাপন কৰোঁ বা বিভিন্ন ডিভাইচৰ জৰিয়তে আপোনালোকৰ সমস্যাবিলাক চৰকাৰৰ দৃষ্টিগোচৰ কৰি আহিছোঁ। আৰু তাৰ এটা কাৰণ হ'ল মই পূৰ্বে শিক্ষক আছিলোঁ, বিধায়ক হোৱাৰ পূৰ্বে মই 18 বছৰ শিক্ষকতা কৰিছিলোঁ, তাৰ ভিতৰত 9 বছৰ মই অসম সৰ্বশিক্ষা অভিযান মিছনৰ RT আছিলোঁ। আৰু সেই RT হৈ পেলাই মই নগাঁও জিলাৰ বিভিন্ন বিশেষকৈ জুৰিয়া ব্লকৰ প্ৰায় কেইবাশ বিদ্যালয় পৰিদৰ্শন কৰা, শিক্ষক প্ৰশিক্ষণ আৰু বিভিন্ন ধৰণৰ ষ্টেট টেক্সট বুক প্ৰডাকশ্যন, কাৰিকুলাম প্ৰস্তুত কৰা, এইবিলাক কামত মই অসম সৰ্বশিক্ষা অভিযান মিছনৰ ৰাজ্যিক পৰ্যায়তে মই কাম কৰিছিলোঁ। গতিকে মই শিক্ষকসকলৰ সকলো সমস্যা জানো। আৰু মোৰ নিজৰ যিটো মোৰ যিটো জোন আছিলে বা আমাৰ DSCGৰ অধীনত মই বিভিন্ন কেঞ্চাৰ বিদ্যালয় বা যিবিলাক প্ৰাইভেট আছিল বা গভৰ্ণমেণ্ট আছিল, প্ৰভিন্সিয়েল আছিল, সকলো বিদ্যালয়বিলাক আমি ভ্ৰমণ কৰিছিলোঁ। আৰু সকলো ধৰণৰ শিক্ষকসকলৰ লগত আমি সৰ্বশিক্ষা অভিযান মিছনৰ সময়ত একেলগে কাম কৰিছিলোঁ। গতিকে মই ব্যক্তিগতভাৱে মই জানো কেঞ্চাৰ বা অন্যান্য শিক্ষকসকলৰ কি সমস্যা বা তেওঁলোকৰ কি ষ্টেটাছ, সেইবিলাক মই জানো। যিহেতু এই কথাবিলাক মই 2011 চনত মই প্ৰথমবাৰ অসম বিধানসভাত ভৰি দিয়াৰ পিছৰ পৰাই যিমানবাৰ আমাৰ কেঞ্চাৰ ইনষ্টিটিউশ্যন প্ৰভিন্সিয়েলাইজেশ্যন এক্ট যেতিয়া 2011 চনত যেতিয়া প্ৰথম পাৰিত হৈছিল, তেতিয়াও মই তাত 32টা এমেণ্ডমেণ্ট দিছিলোঁ। আৰু বহুত যুঁজ খবৰ কৰাৰ পিছত মই দিয়া 6টা এমেণ্ডমেণ্ট চৰকাৰে মানিবলৈ বাধ্য হৈছিল। আৰু বাকীকেইটা ধ্বনিবোধত মই পৰাস্ত হৈছিলোঁ, যিহেতু আমাৰ মেজৰিটি নাছিল। এই 6টা এমেণ্ডমেণ্ট মোৰ কাৰ্যকৰী হোৱাৰ কাৰণে কমপক্ষে 20,000 শিক্ষকৰ চাকৰি বাচি গৈছিল। যদি মই দিয়া 6টা এমেণ্ডমেণ্ট একচেপ্ট নহ'লে আৰু 20,000 মান শিক্ষক বাদ কৰিবলৈ হয়। যিলোকক ঠিক তাৰ পিছতো বিভিন্ন সময়ত আমি এই প্ৰভিন্সিয়েলাইজেশ্যন এক্ট এমেণ্ডমেণ্ট কৰাৰ কাৰণে আমি প্ৰস্তাৱ দি আহিছিলোঁ। আকৌ যেতিয়া 2017-18 আকৌ যেতিয়া আগৰ এক্টখন যেতিয়া বাতিল হ'ল, নতুনকৈ যেতিয়া আকৌ কেঞ্চাৰ ইনষ্টিটিউশ্যন ৰিঅৰ্গনাইজেশ্যন এক্ট এইটো যেতিয়া আকৌ পালিত হ'ল, তেতিয়া আগত যিবিলাক দফা আছিল, সেই আগৰ এক্টৰ বহুত দফাখিনি তাৰ পৰা বাদ দি পেলাই নতুন যিবিলাক দফা ইয়াত সংযোজন কৰা হৈছিল, শিক্ষকসকলক আৰু অধিক বঞ্চিত কৰা হৈছিল। আগৰ এক্ট 2011 যিটো এক্ট আছিল, তাত শিক্ষকসকলৰ অলপ অধিকাৰ মৰ্যাদা অলপ সুৰক্ষিত আছিল। কিন্তু পিছৰবাৰ যিটো এক্ট পালিত কৰা হ'ল, তাত শিক্ষকসকলকো এই যিসকলক তাত টিউটৰ কৰা হ'ল, টিউটৰ আচলতে শিক্ষকো নহয়। আৰু বহুত টিউটৰ আমি দেখিছোঁ যিসকলৰ ৰিকুইজিট কোৱালিফিকেশ্যন নৰ্মছ আছে, তাৰ পিছতো টিউটৰ কৰা হ'ল। আৰু টিউটৰসকলকো সামান্য এটা মাননি দিয়া হ'ল, যিটো বৰ্তমানৰ এই মূল্যবৃদ্ধিৰ এই যুগত এই টকাটো একো কামৰে নহয়। তাতকৈ আমাৰ ভোট দেশ বা অন্যান্য ডিপাৰ্টমেণ্টৰ কাম কৰা তেওঁলোকে বহুত বেছি টকাও পায়। এইবিলাক লৈও আমি বহুত প্ৰতিবাদ কৰিছিলোঁ, বিধানসভাত আমি দাবী কৰিছিলোঁ। আৰু তাতকৈ দুৰ্ভাগ্যজনক কথা, যেনেকৈ আমাৰ আপাৰ প্ৰাইমেৰী ছেকশ্যনত মাত্ৰ 3টাকৈ পোষ্ট লোৱা হ'ল। আৰু তাতে আমাৰ আগত যিসকল কৰ্মৰত আছিল, কিছুমান বিদ্যালয়ত 5-6 বা ছেকশ্যনত 7-8লৈকে আছিল, বাকীখিনি ডিফাৰেণ্ট হৈ গ'ল। ঠিক সেইদৰে লোৱাৰ প্ৰাইমেৰীটো এনেকৈ বহুত ধৰণৰ আমাৰ বাদ পৰি গ'ল। আৰু তাত ক্লাছিকেল টিচাৰ, বিশেষকৈ হিন্দী, এৰাবিক আৰু বহুত স্কুলত আনকি ছায়েন্স টিচাৰ পৰ্যন্তও বাদ পৰি গ'লে 3জনৰ আউট অফ নোসোমোৱাৰ কাৰণে। আৰু তাৰ লগে লগে এতিয়া এই যিবিলাক বিদ্যালয় প্ৰাদেশিকৰণ হ'ল, তাতো দেখা গ'ল এতিয়া ছাবজেক্টৰ টিচাৰ নাই, 3জন প্ৰভিন্সিয়েলাইজ হ'ল। এতিয়া হিন্দী শিক্ষক নাই, হিন্দীটো বেলেগ শিক্ষকে পঢ়াব নোৱাৰে। য'ত আৰবী নাই, তাত আৰবীটো পঢ়াব নোৱাৰে। য'ত ছায়েন্স টিচাৰ নাই, ছায়েন্স পঢ়াব নোৱাৰে। এনেকৈ মিউজিকেল বা ক্লাছিকেল টিচাৰ বা অন্য আৰু যিবিলাক আছিল, চব বাদ পৰি গ'ল। গতিকে এই ক্ষেত্ৰত যিসকল শিক্ষকে অন্ততঃ 15, 20, 25 বছৰলৈকে বিনা বেতনে খাটি তেওঁলোকৰ এটা আশা আছিলে যে আমাৰ বিদ্যালয় এদিন নহয় এদিন প্ৰভিন্সিয়েলাইজ
হ'ব আৰু আমি পাম। গতিকে যেতিয়া অতি সীমিত সংখ্যক শিক্ষকক লোৱা হ'ল, বাকী যিসকল ডিপ্লয় হ'ল আৰু তাতো এনৰলমেণ্টৰ যিটো কথা চৰকাৰে কৈ আছে যে 30:1 এইটো হিচাপত লোৱা হ'ল, কিন্তু এই হিচাপে 3জনকৈ লোৱা হ'ল য'ত কম আছে তাত এইটো দেখায় যে যিটো এনৰলমেণ্ট আছে তাত আমি 3জন লৈছো, কিন্তু য'ত 200ৰ ওপৰত আছে তাত কিন্তু এনৰলমেণ্ট হিচাপে লোৱা নাই, তাত কিন্তু 3জনকৈ লৈছে। এই চৰকাৰৰ এই বৈষম্যমূলক নীতিবিলাক আমি কিন্তু চাই আহিছো যে আপোনালোকে য'ত কম এনৰলমেণ্ট আছে তাত আপোনালোকে 3জনৰ সেইটো আপোনালোকে দেখুৱাই আছে, কিন্তু য'ত 200 আছে, 180 আছে বা 250 আছে তাত আপোনালোকে এই ৰেচিঅ'টো কিয় লোৱা নাই? গতিকে মানে যিকোনো বাহানাত শিক্ষকসকলক বঞ্চিত কেনেকৈ কৰিব পাৰি, কিমান কম শিক্ষকক আইনৰ আওতাত আনিব পাৰি, এইটো হ'ল চৰকাৰৰ ষড়যন্ত্ৰ। চৰকাৰৰ যদি পইচা নাই হাত দাঙি দিয়ক যে আমাৰ বিত্তীয় অৱস্থা আমাৰ শোচনীয়, আমি অসমখন চলাব পৰা নাই, আমি বাহিৰৰ পৰা ধাৰ ঋণ কৰি ধাৰত কক বগাই আছো, আপোনালোকক ক্ষমা কৰি আছো, আপোনালোক প্ৰাপ্য আছিল কিন্তু আমাৰ টকা নাই তেওঁ ল'ব পৰা নাই, সেইটো স্বীকাৰ কৰক। সেইটো স্বীকাৰ নকৰে, সেইটো স্বীকাৰ নকৰে যে আমাৰ টকা নাই কাৰণে আমি বিভিন্ন বাহানেৰে আপোনালোকক আমি 3জনৰ ওপৰত যিসকল আছে সেইবিলাক বঞ্চিত কৰিলো বা আপোনালোকক আমি ল'ব নোৱাৰো। তেওঁলোকে কয় আমাৰ টকা এভেইলেবল আছে, অসম বিত্তীয়ভাৱে সুস্থিৰ আছে, আৰ্থিক একো মানে অনাটন নাই, আৰ্থিকভাৱে অসমৰ একো সমস্যা নাই। যদি আৰ্থিক সমস্যা নাই, বিত্তীয় টনকিয়াল আছে, তেনেহ'লে য'ত 200 বা 250 এনৰলমেণ্ট আছে তাত কিয় 3জন কিয় লৈছে, তাত কিয় বেছি লোৱা নাই, তাততো 7জন 8জন পাব লাগে। গতিকে এই বিভিন্ন বাহানাত কেৱল শিক্ষকসকলক বঞ্চিত কৰাটো এইটো আমি কেতিয়াও মানি লোৱা নাই। অসম বিধানসভাত সদায় যিকোনো ডিভাইচৰ জৰিয়তে আমি তাক প্ৰতিবাদ কৰি আছো আৰু আমাৰ এই বঞ্চিত যিসকল শিক্ষক বঞ্চিত হৈছে তেওঁলোকে ন্যায্য প্ৰাপ্তি তেওঁলোকে পাবই লাগিব, তেওঁলোকৰ ন্যায্য অধিকাৰ, এই আন্দোলন আপোনালোকৰ ন্যায্য অধিকাৰ, তাৰ প্ৰতি আমাৰ পূৰ্ণ হ'ল যে আমাৰ 2011 আইনৰ আওতা পৰা বাদ কৰা বা 2017 যিটো আইনৰ আওতা পৰা বাদ কৰা, এই তেওঁলোকৰ একমাত্ৰ চলিউচনটো হ'ল এখন সংশোধন কৰা। আইনখন সংশোধন নকৰিলে এইটো আৰু চলিউচন নহয়। আৰু এই কথাটো মই বাৰে বাৰে বিধানসভাত আমি উত্থাপন কৰিছো যে আইন সংশোধন নকৰিলে তেওঁলোকৰ সমস্যাটো সমাধান নহ'ব আৰু যিসকল প্ৰভিঞ্চিয়েলাইজ হ'ল তেওঁলোকৰ সমস্যা সমাধান নহ'ব। এইটো একমাত্ৰ আইন সংশোধন কৰিব লাগিব। আৰু তাৰ কাৰণে যোৱা বাজেট ছেছনত মোৰ এই প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে ডাইৰেক্ট কৈছিলে, কেতিয়াবা মুখ্যমন্ত্ৰীয়েও কয় যে আপোনালোকে শিক্ষকৰ চিন্তা কৰে, ছাত্ৰ ছাত্ৰীয়ে চিন্তা নকৰে, শিক্ষকৰ যদি কথা শিক্ষকে আপোনালোকৰ ওচৰত আহে সেই দাবী লৈ পেলাই আপোনালোকৰ চিন্তা কৰো মানে এই ছাত্ৰ ছাত্ৰীসকলৰো কথা শিক্ষকৰ লগত জড়িত হৈ আছে। য'ত আমাৰ ড্ৰপ আউট টিচাৰ, এই কথাটো আমি বাৰে বাৰে কওঁ আৰু আমাৰ তেনেকৈ আপোনালোকে শিক্ষকৰ দৰমহাৰ কথা লৈ আপোনালোকে কথা কয়, ছাত্ৰ ছাত্ৰীৰ কথা লৈ শিক্ষকৰ চাকৰিটো নহ'লে ছাত্ৰ ছাত্ৰীও এফেক্ট হৈ আছে, এই কথাটো আমি চেলেঞ্জ কৰিছো। চাওক আজি য'ত 3জন শিক্ষক লোৱা হ'ল আৰু তাত ছাবজেক্ট টিচাৰ কেইজনক বাদ পৰিল, ছায়েন্স টিচাৰ, হিন্দী টিচাৰ, আৰবিক টিচাৰ বা এই ছাত্ৰ ছাত্ৰীবিলাক এই ছাবজেক্টৰ পাঠদানটো পোৱা নাই। যদি এই শিক্ষকসকল যদি এতিয়াও তেওঁলোকে বাদ দিয়ে, এৰি দিয়ে স্কুল, যিসকল বেঞ্চাৰ এতিয়াও পোষ্ট প্ৰভিঞ্চিয়েলাইজ নোহোৱাকৈ আছে, তেনেহ'লে এই ছাবজেক্ট পঢ়াব কোনে? গতিকে আমি শিক্ষকৰ চিন্তাটো এই কাৰণেই কৰিছো যাতে ছাত্ৰ ছাত্ৰীৰ ভাল হয়, সকলো ছাত্ৰ ছাত্ৰীয়ে সকলো ছাবজেক্টৰ যাতে তেওঁলোকে পাঠদানটো পায়। আৰু এই কথাটো চৰকাৰে বাৰে বাৰে আমাক এটা কথা কৈ প্ৰত্যাক্ৰমণ কৰে যে আপোনালোকে খালি এই শিক্ষকৰ দৰমহা এই বিষয়টো এটা বিজনেছ নহয়, আমি কেতিয়াও আইন সংশোধন নকৰি এনেকৈ ডাইৰেক্ট কেতিয়াবা কৈ দিয়ে। এতিয়া আমাৰ কথা হ'ল এই আইনখন সংশোধন নকৰিলে শিক্ষাখণ্ডই পয়া লগা হৈ থাকিব। আৰু চাওক লেটেষ্ট এই চৰকাৰ শিক্ষাৰ প্ৰতি কিমান দায়বদ্ধ এটা উদাহৰণ দিছো। এই মাহত, এই ডিচেম্বৰ মাহত আমাৰ জুৰীয়া ব্লকৰ পৰা প্ৰায় 270তকৈ অধিক শিক্ষকক ট্ৰেন্সফাৰ দিলে, যিসকল টেট টিচাৰ ইয়াত দিছিল। কিছুমান ছিংগল টিচাৰ স্কুল আছিলে, ছিংগল টিচাৰ স্কুলখনৰ শিক্ষকক ট্ৰেন্সফাৰ দি বাহিৰত লৈ গ'ল, এতিয়া 0 টিচাৰ বনাই দিলে। এই মাহটো বহুত কেইখন 0 টিচাৰ স্কুল বনাই দিলে। মানে এই চৰকাৰ শিক্ষাৰ প্ৰতি কিমান দায়বদ্ধ। ছিংগল টিচাৰ স্কুলৰ শিক্ষককো বেলেগ ডিষ্ট্ৰিক্টত ট্ৰেন্সফাৰ দিছিলে, এতিয়া মানে 0 টিচাৰ বনাই দিলে। গতিকে এই চৰকাৰ শিক্ষাৰ প্ৰতি কিমান দায়বদ্ধ, এই কথাটো মই কিন্তু আগন্তুক দিনত উঠাম যে আপোনালোকে মিউচুৱেল ট্ৰেন্সফাৰ নোহোৱাকৈ ছিংগল টিচাৰ স্কুলৰ পৰা টিচাৰ ট্ৰেন্সফাৰ দি দিলে। এতিয়া ল'ৰা ছোৱালী এনেই যায়, অলপ খেলা ধূলা কৰি গুচি আহে, এজন শিক্ষকো নাই। গতিকে এই এনেকুৱা দায়িত্বজ্ঞানহীন চৰকাৰ শিক্ষাখণ্ডক মানে জঘন্যমূলে ঠেলি দিয়ে এই চৰকাৰে, যাৰ কাৰণে এই আইনটো 2011
আইন তেওঁলোকে এইটো মানে বহুত ধাৰাবিলাক চেঞ্জ কৰি তেওঁলোকে 17 এনেকে বনাইছে যাতে আৰু অধিক বিদ্যালয় অধিক শিক্ষক যাতে বঞ্চিত হয়। গতিকে এতিয়া 2006 আগত এই কথাটো শুনিবলৈ ভাল যে 6 আগত যদি আপোনালোকে এষ্টাব্লিছমেণ্টৰ কিবা ৰেকৰ্ড থাকে মানে এষ্টাব্লিছমেণ্টৰ ৰেকৰ্ড আছে, কিন্তু সেইটো দিয়ে প্ৰভিন্সিয়েল চবতো আইনটো সংশোধন কৰিব লাগিব। যে আপোনালোকে শিক্ষকক যদি কথা কৈছে আইনটো সংশোধন কৰি দিয়ক, তেতিয়াহ'লে এষ্টাব্লিছমেণ্টৰ ৰেকৰ্ড দি আমাৰ বাকী স্কুলবিলাক সোমাই যাব। আৰু আমাৰ যিসকল শিক্ষক সোমাব সেই শিক্ষকসকলৰ